চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী শ্ৰীযুতা আজি ৰাষ্ট্ৰীয় জেভলিন ডে আৰু নেশ্যনেল জেভলিন ডে উপলক্ষে প্ৰতি বছৰে আমি ইয়াক উদযাপন কৰোঁ। 2020 চনৰ আজিৰ দিনটোতে আমাৰ সকলোৰে গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰা ডাঙৰীয়াই আজিৰ দিনটোতে সোণৰ পদক লৈ আমাক গৌৰৱান্বিত কৰিছিল আৰু তেতিয়াৰ পৰাই আমি ইয়াক নেশ্যনেল জেভলিন ডে হিচাপে পালন কৰি আহিছোঁ। অসম এথলেটিক সন্থাই প্ৰতি বছৰে ইয়াক সুন্দৰভাৱে পালন কৰাৰ চেষ্টা কৰে। আজি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি ইয়াৰ শুভাৰম্ভণি কৰিলোঁ আৰু প্ৰায় 250তকৈ জেভলিন থ্ৰোৱাৰ ইয়াত আহি উপস্থিত হৈছে। গতিকে খুব সুন্দৰভাৱে এতিয়া প্ৰতিযোগিতা চলিব আৰু অসমত এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ। কেইবছৰমানৰ পৰা এটা ক্ৰীড়াৰ পৰিৱেশ লাহে লাহে আগবাঢ়ি গৈ আছে আৰু অসমৰ খেলৰ মহাৰণে ইয়াক আগবঢ়াই দিয়াত যথেষ্ট সহায়ক হৈছে। এই বছৰ আমি সিদ্ধান্ত লৈছোঁ যে অসম এথলেটিক সন্থাই সৰুসজাই ষ্টেডিয়ামতে এখন একাডেমি আমি আৰম্ভ কৰিম। তাৰ কাৰণে আমি প্ৰাৰম্ভিক কামসমূহ আৰম্ভ কৰিছোঁ। ৰাজ্য চৰকাৰৰ লগতো ইয়াৰ আলাপ আলোচনা হৈ আছে আৰু খুব কম দিনৰ ভিতৰত এখন সুন্দৰ একাডেমি যাতে আমি এথলেটিক একাডেমি এখন ইয়াত কৰিব পাৰোঁ, যাৰ জৰিয়তে যিসমূহ প্ৰতিভা জিলাই জিলাই আছে, বিভিন্ন কাৰণত তেখেতসকলৰ আগবাঢ়ি আহিব পৰা নাই, তেনেকুৱা খুব প্ৰতিভাসমূহক আমি ইয়াত আনি ইয়াতে ৰাখি একাডেমিত ৰাখি ওচৰৰ স্কুলত শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দি ৰাতিপুৱা গধূলি যাতে ষ্টেডিয়ামত সুন্দৰ প্ৰেক্টিচ কৰিব পাৰে, সেই ধৰণৰ এখন একাডেমি কৰাৰ পৰিকল্পনা আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে কম দিনৰ ভিতৰত এই একাডেমিখনো আৰম্ভ কৰিব পাৰিম। এতিয়াও আশাৰে বাট চাই আছোঁ যে যোৱা অলিম্পিকৰ দৰে এইবাৰো তেখেতে আমাক ভাৰতবৰ্ষীক গৌৰৱান্বিত কৰিব, সেই আশাৰে সকলোৱে ৰৈ আছোঁ। আজি ৰাষ্ট্ৰীয় জেভলিন ডে আৰু নেশ্যনেল জেভলিন ডে উপলক্ষে প্ৰতি বছৰে আমি ইয়াক উদযাপন কৰোঁ। 2020 চনৰ আজিৰ দিনটোতে আমাৰ সকলোৰে গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰা ডাঙৰীয়াই আজিৰ দিনটোতে সোণৰ পদক লৈ আমাক গৌৰৱান্বিত কৰিছিল আৰু তেতিয়াৰ পৰাই আমি ইয়াক নেশ্যনেল জেভলিন ডে হিচাপে পালন কৰি আহিছোঁ। অসম এথলেটিক সন্থাই প্ৰতি বছৰে ইয়াক সুন্দৰভাৱে পালন কৰাৰ চেষ্টা কৰে। আজি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি ইয়াৰ শুভাৰম্ভণি কৰিলোঁ আৰু প্ৰায় 250তকৈ জেভলিন থ্ৰোৱাৰ ইয়াত আহি উপস্থিত হৈছে। গতিকে খুব সুন্দৰভাৱে এতিয়া প্ৰতিযোগিতা চলিব আৰু অসমত এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ। কেইবছৰমানৰ পৰা এটা ক্ৰীড়াৰ পৰিৱেশ লাহে লাহে আগবাঢ়ি গৈ আছে আৰু অসমৰ খেলৰ মহাৰণে ইয়াক আগবঢ়াই দিয়াত যথেষ্ট সহায়ক হৈছে। এই বছৰ আমি সিদ্ধান্ত লৈছোঁ যে অসম এথলেটিক সন্থাই সৰুসজাই ষ্টেডিয়ামতে এখন একাডেমি আমি আৰম্ভ কৰিম। তাৰ কাৰণে আমি প্ৰাৰম্ভিক কামসমূহ আৰম্ভ কৰিছোঁ। ৰাজ্য চৰকাৰৰ লগতো ইয়াৰ আলাপ আলোচনা হৈ আছে আৰু খুব কম দিনৰ ভিতৰত এখন সুন্দৰ একাডেমি যাতে আমি এথলেটিক একাডেমি এখন ইয়াত কৰিব পাৰোঁ, যাৰ জৰিয়তে যিসমূহ প্ৰতিভা জিলাই জিলাই আছে, বিভিন্ন কাৰণত তেখেতসকলৰ আগবাঢ়ি আহিব পৰা নাই, তেনেকুৱা খুব প্ৰতিভাসমূহক আমি ইয়াত আনি ইয়াতে ৰাখি একাডেমিত ৰাখি ওচৰৰ স্কুলত শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দি ৰাতিপুৱা গধূলি যাতে ষ্টেডিয়ামত সুন্দৰ প্ৰেক্টিচ কৰিব পাৰে, সেই ধৰণৰ এখন একাডেমি কৰাৰ পৰিকল্পনা আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে কম দিনৰ ভিতৰত এই একাডেমিখনো আৰম্ভ কৰিব পাৰিম।